হেঁপাহৰ ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ৰাজ্যজুৰি দেখা গৈছে ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুম জ্যোতিনগৰৰ বৰবিহুৱা মণিকান্ত মৰাণৰ ঘৰত। আৰু বৰ্তমান দাদাই যিহেতু দেখা পোৱা গৈছে খুব সুন্দৰভাৱে ইতিমধ্যে যিহেতু বিহুৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি কিন্তু আৰম্ভ কৰিছে। আৰু দাদাৰ লগতে যি আচলতে মণিকান্ত মৰাণৰ যি বৰ পুত্ৰ, দুটিকৈ সন্তান এনেদৰে তেওঁলোকে আগবাঢ়ি আহিছে, তেওঁলোকৰ বিহুৰ লগত জড়িত হৈ পৰিছে। লগতে যি বৰপুত্ৰ মেঘৰঞ্জন মৰাণ, তেখেতে যিহেতু সদৌ অসম ভিত্তিত চেমনীয়া ঢোলৰ অজা দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এই মুহূৰ্তত যিহেতু দেখা পোৱা গৈছে এক সুন্দৰ পৰিৱেশ, যিটো উজনিৰ পৰা নামনিলৈ সকলো বিহুত ব্যস্ত হৈ পৰিছে, কিন্তু তাৰ মাজতো কিন্তু তিনিচুকীয়াবাসীও কিন্তু পিছ পৰি ৰোৱা নাই। তিনিচুকীয়াতো দেখা পোৱা গৈছে একেই উখল মাখল পৰিৱেশ। তাৰ মাজতে যিহেতু কপৌ ফুল ফুলাৰ লগে লগে আমি এটা সংকেত পাওঁ যে বিহু ইতিমধ্যে আহি পৰিছে, আৰু বিহুৰ বাবে কিন্তু সকলোৱে সাজু হয়। আৰু এনেদৰে খুব সুন্দৰ যিহেতু দাদাৰ ঘৰতো কপৌ ফুল ফুলিছে, লগতে দেখা পোৱা গৈছে বিভিন্ন সুন্দৰ সুন্দৰ দৃশ্য। লগতে তেখেতৰ যি পুত্ৰকো তেখেতে এনেদৰে কিন্তু নিজৰ লগতে আগবঢ়াই লৈ গৈছে। তেখেত যিটো বৰ বিহুৱা, লগতে তেখেতৰ পুত্ৰৰ মুখেৰে আমি দুটা কলি যদি আমি শুনিবলৈ পাওঁ ভাল লাগিব। ভণ্টি, ভাইটি কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম মেঘৰঞ্জন মৰাণ। তুমি যিহেতু চেমনীয়া ঢোলৰ ওজা ইতিমধ্যে দ্বিতীয় স্থান পাইছা, সেইখিনি সময়ছোৱাত খুব আনন্দৰ, আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু তুমি যদি দুফাকি যদি আমি যদি বজাই দিব পাৰা তেনেহ'লে আমাৰ ভাল লাগিব। হয়, মই প্ৰথমতে খৰ চালনাখন বজাম। বনমালী ৰৈ ৰৈ ধেমালি কৰা, বনমালী ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰা। বাছৰাৰ মুখলৈ ঐ দুলিয়াই পাতিলে এ দুলা, দুলিয়াই পাতিলে কাণৰ খিৰিকিৰে এ দৰা লাগে খাই গাতে ঘুমেছে চোলা।
হয় এই মুহূৰ্তত খুব সুন্দৰ পৰিৱেশ আৰু পোনে পোনে মই দাদাৰ ওচৰলৈ যাম যিহেতু দাদা আপুনি বৰ বিহুৱা সকলে জানে বিখ্যাত আৰু আপুনি বিভিন্ন সংস্কৃতিৰ লগত জড়িত হৈ আছে সুন্দৰভাৱে নিজেও আগবাঢ়ি গৈছে লগতে নিজৰ দুটি সন্তান প্ৰায় মাকুমৰ বহুত সন্তানক আপুনি আগবঢ়াই লৈ গৈছে কি ক'ব প্ৰথমতে মই নমস্কাৰ আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ এই মোৰ ল'ৰা দুটি যাতে আৰু ভৱিষ্যতে আৰু আগুৱাই যাওক আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ মই অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আপোনালোকৰ চেনেলৰ আপোনালোক আৰু সকলোকে আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জনাইছোঁ আপোনালোকে আহি যে আমাৰ ঘৰত আহি মোৰ ল'ৰা দুটাক যি শিকিছে আপোনালোকে অসমবাসী ৰাইজক দেখাব বিচাৰিছে সঁচাকৈ বৰ আনন্দ লাগিছে মই ল'ৰা দুটাক লকডাউনৰ সময়ত তেতিয়া 3 বছৰমান হৈছিল কিনো কৰিম সেইটো সময়ত এই জেগাতে বহি লৈ তেওঁলোকক টুক টাককৈ ঢোল শিকাই আছিলোঁ এইফালে দৌৰি যায় এইফালে মাতি আনো ঠিক তেনেকৈ কৈ আজি আহি ইমানখিনি পালেহি আৰু যোৱা আমি 30 তাৰিখে দুলীয়াজানত সদৌ অসম ভিত্তিত চেমনীয়া হুঁচৰি নহয় চেমনীয়া ঢোলৰ ওজা প্ৰতিযোগিতা পাতিছিল ওজা প্ৰতিযোগিতাত মই তাত তেওঁলোকক লৈ গ'লোঁ ব'লা যি শিকিছে অকণমান বজাবাগৈ যাওঁতে তাত বজালে গুৰুজনাৰ আশীৰ্বাদত ৰাইজৰ মৰমত তেওঁলোকে দ্বিতীয় স্থান পাবলৈ সক্ষম হ'ল আৰু সেইটোৱেই নহয় বুলি ক'ব পাৰি আৰু আছে তেওঁলোকে ভাওনাও কৰে নাটকো কৰে আৰু ভাওনা কৰোঁতে ৰাইজে তেওঁলোকক ভালদৰে আদৰি লয় ভাওনাও কৰিছে নাটক একাংকিয়া নাট প্ৰতিযোগিতা পাতিছিল আমাৰ ওচৰতে এখন হেবেদা গাঁৱত তাত তেওঁলোকে এই মেঘৰঞ্জনে শ্ৰেষ্ঠ অভিনেতা বঁটাও পাইছে আৰু এটা গৌৰৱৰ কথা তেওঁ আজি 2 বছৰ আগত তিনিচুকীয়াত সদৌ অসম গ্ৰন্থমেলা পাতিছিল গ্ৰন্থমেলাত শিক্ষাদাৰ গুৰুকুল স্কুলৰ ফালৰ পৰা গৈছে তেওঁলোক শিক্ষাদাৰ গুৰুকুল স্কুলৰ ফালৰ যাওঁতে তেওঁ আমাৰ মেঘৰঞ্জন মৰাণে শ্ৰেষ্ঠ বাদ্যযন্ত্ৰ বঁটাটো তেওঁ পাইছিল ঠিক তেনেকৈ আৰু ভালেখিনি আছে দীঘলীয়া নকৰোঁ আশা ৰাখিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ অসমবাসী ৰাইজৰ আশীৰ্বাদত যাতে ল'ৰা দুটা পঢ়া ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাওক আৰু ৰাইজকো মই অনুৰোধ জনাওঁ যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ঘৰত বহুৱাই নথ'ব আজৰি সময়ত এনেই মোবাইল চাই আপোনালোকে সময় পাছ কৰিব নিদিব মাকে হওক দেউতাকে হওক বা ল'ৰা ছোৱালীকে হওক সেই সময়কণ মোবাইল চোৱা 10 মিনিট সময়কণ আপুনি যদি নাজানে কাৰোবাৰ ওচৰলৈ গৈ বা মোক আশে পাশে যদি কোনোবাও যদি আহিব বিচাৰে মোৰ ওচৰলৈ ঢোলটোৱে যদি টুক টাককৈ শিকিব বিচাৰে পেঁপাটোৱে যদি কি শিকিব বিচাৰে বা গগনা পাতে যদি অকণমান তৃতীয় বিহু আগমনৰ মাত দিব পাৰে ঠিক আপোনালোকে চেষ্টা কৰক নহ'লে আমাৰ সংস্কৃতি জীয়াই নাথাকিব আমি সকলোৱে ধৰি ৰাখিবলৈ হ'লে আমি জানিব লাগিব গতিকে আমি আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে যাতে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক আগুৱাই যাবলৈ চেষ্টা কৰক আৰু ময়ো মোৰ ল'ৰা দুটা আগুৱাই যাওক বুলি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সকলোলৈ মোৰ নমস্কাৰ হয় ধন্যবাদ এয়া হৈছিলে বৰ বিহুৱা বিশেষকৈ বিশিষ্ট বৰ বিহুৱা মণিকান্ত মৰাণদা আৰু তেখেতৰ ঘৰত আমি আহি উপস্থিত হৈছোহি আৰু খুব সুন্দৰ বাৰ্তা আচলতে সমাজক দিবলৈ যত্ন কৰিছে যিহেতু হেঁপাহৰ ৰঙালী বিহুটিৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে এই মুহূৰ্তত কিন্তু সকলোৱে ব্যস্ত হৈ পৰিছে উজনিৰ পৰা নামনিলৈ আমি আজি যিহেতু বৰ বিহুৱা মণিকান্ত মৰাণদাৰ ঘৰত আহি উপস্থিত হৈছোহি আৰু তেখেতৰ 2 সন্তানৰ লগতে তেখেতে মাকুমৰ বিভিন্ন সন্তানক এনেদৰে কিন্তু যিহেতু বিহুৰ যি তেওঁ কিছু শিকাবলৈ যত্ন কৰিছে যাতে নিজৰ যি অসমীয়াৰ যি কলা সৃষ্টি যাতে সকলোৱে যাতে আগবঢ়াই লৈ যাব পাৰে কেৱল বিহু বুলি নহয় তেওঁৰ যি 2 সন্তান এওঁ কিন্তু বিহুৰ বাহিৰে কিন্তু তেওঁলোকে বিভিন্ন কলা সৃষ্টিৰ লগত জড়িত লগতে বিভিন্ন ইতিমধ্যে বঁটাসমূহ পাবলৈ তেওঁলোকে সক্ষম হৈছে আৰু ভৱিষ্যতৰ যিহেতু উজ্জ্বল কামনা কৰি এয়া আমি নিউজ 18 ফালৰ পৰা আহি উপস্থিত হৈছোহি আৰু বিহুৰ বাবে যিহেতু কেইটামান বাকী আছে ইতিমধ্যে এনেদৰে কিন্তু তিনিচুকীয়া জিলাটোৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি চলোৱা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ